প্ৰিয় বন্ধুসকল, আপোনালোকে যদি বাস্তুশাস্ত্ৰ বিশ্বাস কৰে তেনেহলে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। বাস্তুশাস্ত্ৰ অনুসৰি শাওণ মাহৰ ভিতৰত যদি এই 10টা প্ৰাণীৰ ভিতৰত যিকোনো এটা আপোনাৰ ঘৰখনলৈ আগমন ঘটে তেতিয়াহলে আপুনি সতৰ্ক হোৱাটো খুবেই জৰুৰী। কাৰণ এই প্ৰাণীবোৰৰ সংকেতৰ দ্বাৰা আপোনাৰ ভাগ্য যেন সলনি হ'বলৈ গৈ আছে, লগতে আপোনাৰ বেয়া দিনৰ যে অন্ত পৰিছে এই প্ৰাণীৰ আগমনৰ দ্বাৰা এই ইংগিতসমূহেই প্ৰদান কৰে। সনাতন ধৰ্মত শাওণৰ মাহটো আটাইতকৈ পবিত্ৰ আৰু অলৌকিক মাহ হিচাপে গণ্য কৰা হয়। কাৰণ এই পবিত্ৰ মাহটোতেই দেৱৰো দেৱ মহাদেৱ এই পৃথিৱীলোকলৈ আগমন ঘটে। তেওঁৰ ভক্তসকলৰ মনৰ কামনা পূৰ্ণ কৰে। এই সময়ছোৱাত আমাৰ চাৰিওফালৰ প্ৰকৃতিখনে এক অনন্য ৰূপ ধাৰণ কৰে। মহাদেৱে যেতিয়া তেওঁৰ কৃপা আমাৰ জীৱনত বৰ্ষণ কৰিব বিচাৰে তেতিয়া তেওঁ নিজেই আমাৰ সন্মুখলৈ পোনপটীয়াকৈ নাহে, কিন্তু তেওঁ নানা ধৰণৰ সংকেতৰ দ্বাৰা আমাৰ সৌভাগ্যৰ দিন বা আমাৰ শুভ দিনৰ ইংগিত প্ৰদান কৰে। যদি কোনো জীৱ-জন্তু বা কোনো প্ৰাণী আমাৰ গৃহলৈ আগমন ঘটে তেতিয়াহলে ইয়াৰ আঁৰত কিছুমান গভীৰ আৰু ৰহস্য সোমাই থাকে। আপুনি হয়তো ভাবিব পাৰে পশু-পক্ষী যিকোনো সময়তেই আমাৰ ঘৰবিলাকলৈ আহেই, কিন্তু ইয়াৰ মাজত ভাগ্য সলনি হোৱা এনে কি কথা লুকাই আছে? এই কথা শাস্ত্ৰত উল্লেখ আছে। যিকোনো পশু-পক্ষী জীৱ-জন্তুৰ লগত নানান ধৰণৰ বেলেগ বেলেগ দেৱ-দেৱীৰ বা দেৱতাৰ সংযোগ আছে, যাৰ জৰিয়তে আমি এই ইংগিতসমূহ পাবলৈ সক্ষম হওঁ আৰু আমাৰ জীৱনলৈ সৌভাগ্য অহাৰ আমি ইংগিত পাওঁ। শাওণৰ মাহটোত যেতিয়া মহাদেৱৰ কৃপা পৃথিৱী মণ্ডলৰ চাৰিওদিশে বিয়পি পৰে, এই সময়তেই যিসকলে এই ইংগিতসমূহ পাব তেওঁলোকৰ ভাগ্যৰ সলনি হ'বলৈ গৈ আছে এই সংবাদ আমি পাবলৈ সক্ষম হওঁ। আৰু তেতিয়াই এই প্ৰাণীবোৰে আমাৰ ঘৰখনলৈ আহি এই প্ৰাণীবোৰে আমাৰ গৃহলৈ আহি আমাক ইংগিত দিবলৈ চেষ্টা কৰে, যাৰ জৰিয়তে আমাৰ জীৱনলৈ সুখ শান্তি সৌভাগ্যৰ আগমন এইসমূহৰ বাৰ্তা আমাক দিবলৈ চেষ্টা কৰে। বহু সময়ত আমি নানান কামত ব্যস্ত থকাৰ বাবেই এই ইংগিতসমূহ লক্ষ্য নকৰোঁ বা এই সম্পৰ্কে আমি নজনাৰ ফলত এই কথাসমূহ আমি গুৰুত্ব নিদিওঁ, যাৰ ফলত আমাৰ জীৱনলৈ আহিব লগা কোনো ভাল সুযোগ আমি নিজেই হেৰুৱাই পেলাওঁ বা মহাদেৱৰ আশীৰ্বাদ আমি লাভ কৰিবলৈ সক্ষম নহওঁ। প্ৰিয় বন্ধুসকল, আচলতে কি পশু-পক্ষী বা প্ৰাণী এই শাওণৰ মাহটোত আপোনাৰ গৃহলৈ আহিলে আপোনাৰ সৌভাগ্যৰ দিন আহিব, আপোনাৰ জীৱন সলনি হ'ব, সেই কথা যদি আপুনি জানিব বিচাৰে তেনেহলে কমেণ্টত হৰ হৰ মহাদেৱ বা জয় মা লক্ষ্মী লিখি কথাখিনি মন দি শুনিবলৈ চেষ্টা কৰিব। প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ জীৱবিধেই হৈছে কলা পৰুৱা। আমি আমাৰ ঘৰত যেতিয়া কলা পৰুৱা দেখোঁ সেয়া তেনেই সাধাৰণ কথা বুলি অনুভৱ কৰোঁ। লগতে আমাৰ ঘৰখনৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিবলৈ সেই পৰুৱাসমূহ আমি সাৰি পুচি বাহিৰ কৰি দিওঁ। যদি আপুনি শাওণৰ মাহত এই কলা পৰুৱাসমূহ আপোনাৰ গৃহত যদি দেখিবলৈ পায় আৰু যদি আপোনাৰ বেৰতেই হওক বা চাউল থোৱা যতনৰ ওচৰতেই হওক এই কলা পৰুৱা ঘূৰি থকা দেখে, লগতে আৰু এটা কথা লক্ষ্য কৰিব লাগে, পৰুৱাখিনিয়ে মুখত যদি কোনো খাদ্য বস্তু লৈ ঘৰৰ বেৰত বা অন্য কোনো যতনত যদি তেওঁলোক ওপৰলৈ উঠি যোৱা দেখে তেনেহলে আপুনি চকুকেইটা বন্ধ কৰি আপুনি আপোনাৰ অন্তৰ আত্মাত মহাদেৱৰ নাম স্মৰণ কৰিবলৈ নাপাহৰিব। বাস্তুশাস্ত্ৰ আৰু সমুদ্ৰ শাস্ত্ৰ অনুসৰি কলা পৰুৱাত ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ অত্যন্ত প্ৰিয় বুলি গণ্য কৰা হয়। শাওণৰ মাহটোত কলা পৰুৱা যদি আপোনাৰ ঘৰখনলৈ আহিছে তেতিয়া আপুনি বুজি পাব লাগিব আপোনাৰ ঘৰত থকা অন্ন বস্ত্ৰৰ অভাৱ, টকাৰ অভাৱ এইসমূহ নাশ হ'বলৈ গৈ আছে আৰু কেতিয়াও এই সমস্যাসমূহ আপোনাৰ জীৱনত নাথাকে বুলি আপুনি ভাবি ল'ব পাৰে। আপোনাৰ জীৱন সলনি হ'ব। কৰ্ম সংস্থাপনৰে হওক, ব্যৱসায়ৰে হওক, সকলো দিশতেই আপুনি উন্নতিৰ ফালে আগবাঢ়ি যাব পাৰিব। ইয়াৰ ফলত আপুনি আৰ্থিকভাৱে আৰু সামাজিকভাৱে মান মৰ্যাদা, ধন টকা পইচা পাবলৈ সক্ষম হ'ব।
শাস্ত্ৰ অনুসৰি কলা পৰুৱাৰ এই দলবদ্ধ আগমনেই আপোনাৰ ঘৰখনত সুখ সমৃদ্ধিৰ বৃদ্ধি কৰিব, লগতে আপোনাৰ আবদ্ধ হৈ থকা ধন সম্পত্তিৰ ভাগ্য আনিবলৈ সক্ষম হয়। আৰু যিসমূহ টকা পইচা আপোনালোকৰ য'তে ত'তে ফচি আছে বা অহাৰ কোনো আশা নাই, সেই টকাসমূহো আপোনাৰ জীৱনলৈ উভতি আহিব। সেয়েহে সেই পৰুৱাখিনিক কোনো অনিষ্ট নকৰি ঔষধজাতীয় কোনো দ্ৰব্য সিহঁতৰ স্পৰ্শ নকৰাই তেওঁলোকক সামান্য চেনি বা আটা খাবলৈ দিয়াৰ চেষ্টা কৰিব। ইয়াৰ ফলত মহাদেৱ আৰু মা লক্ষ্মী আপোনাৰ ওপৰত প্ৰসন্ন হ'ব আৰু আপোনাৰ ঘৰখন ধন ধানেৰে উপচি পৰিব। ইয়াৰ পিছৰটো জীৱ হৈছে সেউজীয়া ৰঙৰ ফৰিং। বৰ্ষা কালত আমাৰ গৃহৰ ওচৰে পাজৰে সেউজীয়া ফৰিং দেখিবলৈ পোৱা যায়। এয়া অতি স্বাভাৱিক ঘটনা হ'লেও ইয়াৰ অৰ্থও যথেষ্ট গুৰুত্বপূৰ্ণ। যদি শাওণৰ মাহটোত এনেধৰণৰ ফৰিং যদি উৰি আহি আপোনাৰ ঘৰখনৰ ভিতৰত প্ৰৱেশ কৰে বা সেই ফৰিংটো আপুনি টকা পইচা থোৱাৰ বাকচৰ ওচৰত বা গোসাঁই ঘৰৰ সেৱা বন্তি কৰা ঠাইসমূহৰ ওচৰে পাজৰে পৰেগৈ, তেনেহলে এয়া হৈছে আপোনাৰ কাৰণে আটাইতকৈ শুভ লক্ষণ। কাৰণ সনাতন সংস্কৃতি আৰু বাস্তুশাস্ত্ৰত সেউজীয়া ফৰিঙক সুখ আৰু পাৰিবাৰিক শান্তিৰ আৰু অতি দ্ৰুতগতিত ধন সম্পদ সমৃদ্ধি বৃদ্ধি পোৱাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। শাওণৰ মাহটোত এই প্ৰাণীৰ আগমনৰ অৰ্থ হৈছে আপোনাৰ ঘৰখনৰ ধন টকা পইচা সমস্যা উন্নতিৰ আগমনৰ এক সংকেত। আপোনাৰ জীৱনৰ পৰা টকা পইচাৰ অভাৱ, গৃহ কণ্ডলৰ অভাৱ এইসমূহ নাশ হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা যায়। লগতে আপোনাৰ ঘৰখনত যদি তীব্ৰ অভাৱ অনাটন যদি আছিল, এইসমূহো অতি সোনকালে দূৰ হোৱাৰ আশা কৰিব পাৰে। এইখিনি অতি সোনকালেই মহাদেৱৰ কৃপাত আপোনাৰ জীৱনৰ পৰা দূৰ হৈ যাব। আপোনাৰ উপাৰ্জনৰ পথ আগতকৈ অতি সহজ আৰু পৰিষ্কাৰ হৈ পৰিব। এই সেউজীয়া ফৰিংটোৱে আচলতে আপোনাৰ ঘৰখনলৈ পজিটিভ শক্তি বা উন্নতিৰ বিশাল জোৱাৰ কঢ়িয়াই আনে, যাৰ ফলত আপোনাৰ ঘৰখনৰ বাস্তু দোষ একেবাৰে নাইকিয়া হৈ পৰিব আৰু আপোনাৰ ঘৰখনৰ প্ৰত্যেকজন ব্যক্তিৰে মন শান্ত কৰি তোলে, যাৰ ফলত আপুনি সঠিক সময়ত সঠিক সিদ্ধান্ত ল'বলৈ কৰ্মৰ ক্ষেত্ৰত উন্নতি কৰিব পাৰিব। লগে লগে ধনী হোৱাৰ দিশত আপুনি আগবাঢ়ি যোৱাত সহায় হ'ব। প্ৰিয় দৰ্শক, আমি উল্লেখ কৰি থকা এই 10টা প্ৰাণীৰ ভিতৰত আপোনাৰ ঘৰখনলৈ কোনটোৰ আগমন হৈছে এই কথা কমেণ্টত লিখিবলৈ নাপাহৰিব। ইয়াৰ পিছতে 3 নম্বৰটো হৈছে পৰম পবিত্ৰ প্ৰাণীৰ কথা শাস্ত্ৰত উল্লেখ কৰা আছে। সেইটো হ'ল বগা ৰঙৰ মেকুৰী। সাধাৰণতে কলা বা অন্য ৰঙৰ মেকুৰীসমূহক আমি নেগেটিভ শক্তিৰ বাহক হিচাপে গণ্য কৰোঁ। লগতে আমি অশুভ বুলি ভাবোঁ। ঘৰখনত মেকুৰী সোমোৱাটো আমি বেয়া পাওঁ, কিন্তু একেবাৰে ধকধকীয়া বগা মেকুৰীৰ কথাটো একেবাৰে ওলোটা। ই বহু সময়ত ভাল প্ৰভাৱ পেলায়, যিয়ে মানুহৰ ভাগ্য ৰাতিটোৰ ভিতৰতেই সলনি কৰি দিব পাৰে।